কনসেপ্ট লাৰ্ণিংলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ MA ফাৰ্ষ্ট সেমিষ্টাৰ অসমীয়া বিভাগৰ তৃতীয় কাকত অসমীয়া নাটকৰ ১ নং অধ্যায় অংকীয়া নাটৰ সাধাৰণ পৰিচয়। আমি কেনেকৈ দীঘলীয়া পাঠ এটা সংক্ষিপ্ত ৰূপত নোটছ বনাব পাৰোঁ আৰু তাক কেনেকৈ অতি সহজত মনত ৰাখিব পাৰোঁ, আনকি গোটেই অধ্যায়সমূহ পৰীক্ষাৰ আগমুহূৰ্তত দিনত ২-৩ বাৰকৈ ৰিভাইজ দিব পাৰোঁ, সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। পাঠটো সম্পূৰ্ণকৈ পঢ়ি ল'ব, তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে। প্ৰথমতে অংকীয়া নাট শব্দ দুটাৰ তাৎপৰ্য সম্পৰ্কে এই কথাখিনি মনত ৰাখিব। ১ নম্বৰত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ এক মাধ্যম হিচাপে সৃষ্টি কৰিছে। দ্বিতীয়তে উল্লেখ কৰিব শংকৰ মাধৱৰ নাটসমূহক অংকীয়া নাট বুজোৱা হয়। ৩ নম্বৰত উল্লেখ কৰিব শংকৰদেৱে নাট, নাটক, যাত্ৰা, লীলাযাত্ৰা বুলিহে উল্লেখ কৰিছে। ৪ নম্বৰত উল্লেখ কৰিব নাট অৰ্থতেই অংক শব্দ ব্যৱহাৰ। ৫ নম্বৰত উল্লেখ কৰিব অংকৰ লগত ইয়া প্ৰত্যয় যোগ কৰি অংকীয়া হৈছে। ৬ নম্বৰত উল্লেখ কৰিব শংকৰ মাধৱৰ পিছত নাট্যকাৰসকলৰ নাটৰ কামত এই দুইজনৰ নাটকক অংকীয়া নাট বুলিছে। ৭ নম্বৰত উল্লেখ কৰিব মাধৱদেৱৰ প্ৰথম নাট অৰ্জুন ভঞ্জন, বাকী ঝুমুৰা। ৮ নম্বৰত উল্লেখ কৰিব মাধৱদেৱে নাট আৰু যাত্ৰা শব্দৰ ব্যৱহাৰ কৰিছে, পিছৰ নকলকাৰসকলে ঝুমুৰা ব্যৱহাৰ কৰিছে। এই কথাখিনি তাৎপৰ্যত উল্লেখ কৰিব। অংকীয়া নাটৰ উৎপত্তিত এই কথাখিনি উল্লেখ কৰিব। ১ নম্বৰত শংকৰদেৱৰ চিহ্ন যাত্ৰাকে অসমীয়া নাট্য সাহিত্যৰ প্ৰথম নিদৰ্শন। দ্বিতীয়তে উল্লেখ কৰিব সংলাপ আৰু সূত্ৰধাৰৰ সমাৱেশ ঘটাই আৰু ৬খন নাট ৰচনা, অৰ্থাৎ শংকৰদেৱে ৬খন নাটক ৰচনা কৰিছিলে। ৩ নম্বৰত উল্লেখ কৰিব নানাবিধ উৎসৱৰ অংকীয়া নাটৰ সমল গ্ৰহণ। ৪ নম্বৰত উল্লেখ কৰিব সংস্কৃত নাটকৰ দ্বাৰা শংকৰদেৱে প্ৰভাৱিত হৈছিল। ৫ নম্বৰত উল্লেখ কৰিব সংস্কৃত নাট্যশাস্ত্ৰত অংক শব্দৰ অৰ্থ হৈছে চিহ্ন। ৬ নম্বৰত উল্লেখ কৰিব পুতলা নাচ, ওজাপালি, দেওধানী নৃত্য, ভাৰী গান ইত্যাদি অংকীয়া নাট সৃষ্টিত অৰিহণা। ৭ নম্বৰত উল্লেখ কৰিব ৰাসলীলা, ৰামলীলা, কথাকলি আদিৰ লগত সাদৃশ্য। ৮ নম্বৰত উল্লেখ কৰিব অংকীয়া নাটৰ উৎপত্তিৰ গুৰিতে আছিল সংস্কৃত নাট। অংকীয়া নাটৰ ৰচনা কলা কৌশল সম্পৰ্কে এই কথাখিনি মনত ৰাখিব। ১ নম্বৰত নান্দী শ্লোক। নান্দী শ্লোক হৈছে অভিনয় মংগল প্ৰাৰ্থনা কৰি দীপদিশ নৃপাদিৰ প্ৰতি স্তুতিবাচক আৰু নমস্কাৰ জ্ঞাপন মংগল বচনেই হ'ল নান্দী। অভিনয়ৰ পূৰ্বে ২ প্ৰকাৰৰ নান্দী শ্লোক প্ৰয়োগ। প্ৰথমটো কৃষ্ণ বা ৰামৰ প্ৰতি স্তুতি আৰু দ্বিতীয়টোৰ মাজেৰে নাট্য কাহিনীৰ পূৰ্বাভাস দাঙি ধৰে। অংকীয়া নাটৰ এই শ্লোক সংস্কৃত নাটৰ অনুৰূপ। দ্বিতীয়তে উল্লেখ কৰিব প্ৰৰোচনা, দৰ্শকক অভিনয়ৰ প্ৰতি আগ্ৰহী কৰি তোলা। মঞ্চত প্ৰৱেশ কৰাৰ আগতে নাটকৰ পাত্ৰ পাত্ৰীয়ে অভিনয় কৰিব খোজা নাটকখনৰ কাহিনী প্ৰশংসা কৰি দৰ্শকৰ মন অভিনয়ৰ প্ৰতি আকৰ্ষিত কৰাই হ'ল প্ৰৰোচনা। অংকীয়া নাটৰ প্ৰৰোচনাত ভৌ ভৌ সামাজিক বুলি কৰি কৃষ্ণৰ লীলা অৱতাৰৰ প্ৰশংসা কৰা হয়। ৩ নম্বৰত উল্লেখ কৰিব প্ৰস্তাৱনা, মূল নাট আৰম্ভ হোৱাৰ আগতে সূত্ৰধাৰে বিদূষক বা আন সহচৰৰ সৈতে কথা বাৰ্তাৰ যোগেৰে কোন অভিনেতা কেনেদৰে মঞ্চত প্ৰৱেশ কৰিব তাৰ সূচনা কৰাকে প্ৰস্তাৱনা বোলে। ৪ নম্বৰত উল্লেখ কৰিব সূত্ৰধাৰ। সূত্ৰধাৰ হৈছে অংকীয়া নাটৰ কেন্দ্ৰবিন্দু। সংস্কৃত নাটত নান্দীপাঠ আৰু প্ৰস্তাৱনাই আগবঢ়াই নাটৰ পৰা প্ৰস্থান কৰে, কিন্তু অংকীয়া নাটত আৰম্ভণিৰ পৰা শেষলৈ ৰংগমঞ্চত উপস্থিত থাকি সম্পূৰ্ণ নাটকখন পৰিচালনা কৰে। ৫ নম্বৰত উল্লেখ কৰিব নৃত্য গীতৰ প্ৰাচুৰ্য, ভাষা আৰু ৰস। নৃত্য গীত আদিৰ সমাহেৰে অংকীয়া নাটসমূহ সমৃদ্ধ। অংকীয়া নাটৰ ভাষা ব্ৰজাৱলী বা ব্ৰজাবলী। সৃষ্টিৰ মূলতেই জনসাধাৰণক ভক্তিৰসত নিমজ্জিত কৰা। ষষ্ঠতে উল্লেখ কৰিব
পঞ্চসন্ধিৰ প্ৰয়োগ। পঞ্চসন্ধি হ'ল মুখ, প্ৰতিমুখা, গৰ্ভ, অৱমৰ্শ আৰু নিৰ্বহন। ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণত পঞ্চসন্ধিৰ প্ৰয়োগ বেছি স্পষ্ট। এই কথাখিনি মনত ৰাখি আপোনালোকে বহলাই লিখিব। এতিয়া আহিছোঁ অংকীয়া নাটকৰ বৈশিষ্ট্যলৈ। অংকীয়া নাটকৰ বৈশিষ্ট্যত এই কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত সূত্ৰধাৰৰ প্ৰাধান্য। দ্বিতীয়তে কাব্যধৰ্মী গীত, শ্লোক আৰু পয়াৰৰ প্ৰাচুৰ্য। তৃতীয়তে উল্লেখ কৰিব ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ। চতুৰ্থত উল্লেখ কৰিব লয়যুক্ত গদ্যৰ ব্যৱহাৰ। পঞ্চমত সংগীত নৃত্যৰ প্ৰয়োগ। ষষ্ঠত ভক্তিৰসৰ প্ৰাধান্য। এইকেইটা হৈছে অংকীয়া নাটকৰ বৈশিষ্ট্য। অংকীয়া নাটত সূত্ৰধাৰৰ ভূমিকা বা কাৰ্য কি সেই সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি মনত ৰাখিব বা উল্লেখ কৰিব। 1 নম্বৰত নান্দী শ্লোক পাঠ। দ্বিতীয়তে প্ৰাৰম্ভিক ভতিমা আবৃত্তি। তৃতীয়তে নাটৰ চৰিত্ৰসমূহক মঞ্চত প্ৰৱেশকৰণ আৰু দৰ্শকৰ আগত পৰিচয় জ্ঞাপন। 4 নম্বৰত উল্লেখ কৰিব নাটকীয় ঘটনা মুকলিকৈ প্ৰকাশ আৰু সংযোগ সূত্ৰ স্থাপন। 5 নম্বৰত উল্লেখ কৰিব আধুনিক নাটকৰ স্মাৰকৰ কাৰ্য সম্পাদন। 6 নম্বৰত উল্লেখ কৰিব ৰংগমঞ্চত অভিনয় কৰি দেখুৱাব নোৱাৰা ঘটনাসমূহৰ বৰ্ণনা। 7 নম্বৰত উল্লেখ কৰিব মুক্তিমংগল ভটিমাৰ দ্বাৰা নাটৰ পৰিসমাপ্তি ঘটোৱা। 8 নম্বৰত উল্লেখ কৰিব নাটৰ মাজে মাজে ভগৱানৰ লীলা মাহাত্ম্য বৰ্ণনা। এইকেইটা হৈছে অংকীয়া নাটত সূত্ৰধাৰৰ ভূমিকা বা কাৰ্য। অংকীয়া নাটত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগৰ উদ্দেশ্য সেই সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত উল্লেখ কৰিব সমগ্ৰ পূব ভাৰততে গ্ৰহণযোগ্য আৰু বংগ, বিহাৰ, উৰিষ্যা বৈষ্ণৱ সমাজৰ লগত সমন্বয়। দ্বিতীয়তে উল্লেখ কৰিব নাটৰ মৰ্যাদা তথা গাম্ভীৰ্য অধিকভাৱে প্ৰকাশ। 3 নম্বৰত উল্লেখ কৰিব পাঠকক আকৰ্ষণ কৰা। এইকেইটা হৈছে অংকীয়া নাটত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগৰ উদ্দেশ্য। ইয়াতে সংক্ষিপ্ত ৰূপত লিখা আছে, আপোনালোকে বাক্য আকাৰে বহলাই লিখিব। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব। এই সংক্ষিপ্ত নোট যদি পচন্দ হয় তেতিয়াহ'লে ডেছক্ৰিপশ্যনত 2টা লিংক দিয়া আছে, তাৰে পৰা সম্পূৰ্ণ দ্বিতীয় কাকত নাইবা এই অধ্যায়টো ডাউনলোড কৰি ল'ব পাৰিব। মোক উৎসাহিত কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব। আনকি ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।